যিহেতু মোৰ আজি বহুত দিনৰ মূৰত দেউতালৈ মনত পৰিছে আচলতে এই দুৰাৰোগ্য কাহিনীৰ কাৰণে। আচলতে ব'লক তেখেতলোকৰ ঘৰলৈকে যাওঁ আৰু যিমান পাৰোঁ তেখেতক সহায় কৰিবলৈ চেষ্টা কৰোঁ। ব'লক। কেতিয়াবা পথাৰত আৰু কেতিয়াবা আচলতে এনেকৈ ৰাস্তা কাষত বেলচা মাৰিয়ে জীৱনটো পাৰ কৰিছোঁ। আৰু এই বেলচা মাৰি পেলাই যিকেইটা পইচা পাওঁ সেইকেইটা পইচা কেইটামান নিজৰ ঘৰটো চলোঁ আৰু কেইটামান পইচা কি কৰোঁ, পইচাকেইটাই মই কি কৰিছোঁ আৰু আপোনালোকক অকণমান দেখাবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব, খুবেই ভাল পাব। তো ব'লক বেলচা মই ব্যস্ত হৈ যাওঁ। আৰু দিনৰ দিনটো ইমান কষ্ট কৰোঁ কেৱল ঘৰখন চলিবলৈ, আৰু মই ভাবিছোঁ ইমান কষ্ট কৰি মোৰ নিজৰ ঘৰখনে নচলোঁ আৰু বেলেগ কিবা এটা কৰি আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাওক, নিশ্চয় বুজি পাব কিয় ইমান কষ্ট কৰিছোঁ আৰু এই কষ্টৰ ফলনো কি পাওঁ সেইটো আপোনালোকলৈ ঠেলা মাৰিলোঁ। সময় হৈছে 6:42 আৰু যিহেতু দিনটো কাম কৰি ঘৰ পাইছোঁহি আহি পেলাই এই 6:42 আপোনালোকক দেখাইছিলোঁ। আৰু তাৰ উপৰিও পইচা পালোঁ, এয়া চাওক, আৰু ইমান পালোঁ 500 টকা পালোঁ, আৰু 500 মানে 600 টকাই পালোঁ আজি কাম কৰা, আপোনালোককতো দেখাইছিলোঁ। নমস্কাৰ, মই চুমতাৰা। আজি বৰ্তমান আছোঁ ইটাভাটাত। আৰু পোনপ্ৰথমে ভিডিঅ'টো আৰম্ভ কৰা প্ৰথম আপোনালোকক এষাৰ কথা কওঁ, যিহেতু ইউটিউব আৰু ফেচবুক জগতখনত কাম কৰা মোৰ প্ৰায় আপোনাৰ 3 বছৰ হ'ব হ'ল। আৰু এই 3 বছৰ দিনে আপোনালোকক অনুৰোধ এটা কৰোঁ, কোনো এটা ভিডিঅ'ত মই আপোনালোকক অনুৰোধ কৰা নাই, যিহেতু এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাওক। আৰু শেষলৈকে চালে মানে আমাৰ মনটো খুবেই ভাল লাগিব। আৰু আপোনালোকেও এই ভিডিঅ'টোৰ পৰা কিবা এটা উপকৃত হ'ব নোৱাৰিলেও কিবা এটা কিন্তু আপোনালোকে পাব। আৰু কি পাব মই বিশেষ নাজানো, আপোনালোকে নিজে ভিডিঅ'টো চাওক, আপোনালোকে নিশ্চয় পাব। হয়তো আপোনালোকে থাম্বনেইলখন দেখি বুজি পাইছে চাগে ভিডিঅ'টো আজি কিহৰ ওপৰত হ'বলৈ গৈ আছে। যদি ইউটিউবত চাইছে, যদি ফেচবুকত চাইছে, হয়তো আপোনালোকে থাম্বনেইল এতিয়া লগাব নোৱাৰে, আৰু সেয়েহে মানে আপোনালোকে কোনো বুজি নাপাব পাৰে। আৰু আপোনালোকে মোক 5 মিনিট সময় দিয়ক, আৰু 5 মিনিটৰ সময়ত মই আমাৰ ভিডিঅ'টো আজি এদায় কৰিবলৈ চেষ্টা কৰিম আৰু সম্পূৰ্ণ কথাখিনি ক'বলৈ আপোনালোকক চেষ্টা কৰিম। হয়তো আপোনাৰ 15-20 মিনিটৰ ভিডিঅ'টো হ'ব পাৰে, আৰু হ'লেও আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাওক, খুবেই ভাল পাব। মোৰ পাছফালে আছে এটা ইটাভাটা আৰু আগফালে আছে এখন সোৱণশিৰি নৈ। আৰু এই সোৱণশিৰি নৈখনৰ পৰাই আহিছোঁ মই এটা কৰ্মত। আৰু কৰ্ম মানে যিহেতু কেতিয়াবা মই থাকোঁ পথাৰত, কেতিয়াবা থাকোঁ মই ইটাভাটাত, কেতিয়াবা ৰাস্তাই পদূলিয়ে আমাক লগ পায়, যিহেতু ট্ৰেক্টৰত কাম কৰোঁ, নহয় জানো। আৰু আপোনালোকক কালি যিহেতু ট্ৰেক্টৰত বেলচা মাৰিবলৈ গৈছিলোঁ, আপোনালোকক কৈছিলোঁ প্ৰায় 600 টকাকৈ পইচা মই ট্ৰেক্টৰত বেলচা মাৰি পেলাই পাইছিলোঁ, যিহেতু চেন গেভেল লোড কৰি পেলাই। আৰু তাৰে 400 টকা এটা মোৰ ঘৰখনত, যিহেতু মোৰ নিজৰো এখন ঘৰ আছে, আপোনালোকতো জানেই আপোনালোকে মই কেনেকুৱা অৱস্থাত থকা মানুহ। আৰু সেয়েহে মোৰ নিজৰ ঘৰখনতো মই টকা 400 ঘৰখনত দিছোঁ। আৰু পইচা তাৰে 200 টকা এটা পইচা মই বচাই ৰাখিছোঁ। 200 টকা এটা, এইটো চাই লওক, 200 টকা হয়। আৰু এই 200 টকাটো মই আপোনালোকক কি কৰিম আজি আপোনালোকক সকলোখিনি দেখাম। তো ভিডিঅ'টো শেষলৈকে চাওক আৰু মোৰ কথাখিনি আপোনালোকে মন দি শুনি যাওক। হয়তো মই নাজানো এই ভিডিঅ'টো বনাই ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ। আৰু যিহেতু মই আপোনালোকক আৰু এটা কথা কওঁ, মোৰ দেউতা যিহেতু দুৰাৰোগ্য অসুখত তেওঁ মৃত্যুমুখত পৰিছে, আৰু মানে আমি তেখেতক পইচা পাতিৰ কাৰণে বা আৰ্থিকৰ কাৰণে আমি তেখেতক আমাৰ মাজলৈ ঘূৰাই আনিব নোৱাৰিলোঁ। আৰু আমাৰ গাঁৱৰ ওচৰতে, মানে মোৰ গাঁওখনৰ ওচৰতে সদায় খেলি থকা, ধেমালি কৰি থকা আমাৰ লগৰ নহয় কিন্তু ভাইটি স্বৰূপ, তেখেতৰো আজি দুৰাৰোগ্য অসুখত তেওঁ ভুক্তভোগী হৈছে। তেওঁ ঘৰখনৰ কথাটো ক'বই নালাগে, চাগে কিমান ভাঙি পৰিছে চাগে, সেইটো ভাষাৰে আপোনালোকক বুজাব নোৱাৰোঁ। আৰু যিহেতু মই এই 600 টকা পাইছিলোঁ নহয়, তাৰে 200 টকা এটা বচাই পেলাই মই ভাবোঁ তেখেতলোকৰ ঘৰখনত যদি মই 200 টকাটো যদি তেখেতক দিওঁ, অৰ্পণ যদি কৰোঁ, আৰু তেখেতে অকণমান হ'লেও সাহস পাব মানে আজি 10 টকা এটা পইচা হওক দিয়কচোন। 10 টকা এটা হ'লে গুৱাহাটী হেন চহৰখনত থাকি 10 টকা এটা পইচা খৰচ কৰিবলৈ হ'লেও অকণমান নিজৰ গাটো পুৰি যাব, যিহেতু 10 টকাই বহুতখন কাম হ'ব পাৰে বুলি ভাবে, যিহেতু অসুখ বা স্বাস্থ্য বেয়া মানুহসকল যদি থাকে। মোৰে স্বাস্থ্য বেয়া, আজি ময়ো মেডিকেল যাব লাগিব। আজি প্ৰায় 2-3 মাহ ধৰি পেলাই ময়ো ভুক্তভোগীত পৰি আছোঁ, যিহেতু এটা অসুখত পৰি আছোঁ, মানে গেছৰ অসুখত পৰি আছোঁ। আজিলৈকে ভাল হ'ব পৰা নাই, আজি ময়ো ভাবিছোঁ মেডিকেল যাম। আৰু মোৰ মাজৰ পৰাই ময়ো তেখেতক পইচা 200 টকা এটা দি, তেখেত বাৰু ঘৰত নাপাম চাগে, আৰু তেখেতলোকৰ ঘৰলৈকে গৈ আছোঁ। আৰু তেখেতলোকৰ দেউতাকক বা কোনোবা এজনৰ হাতত যদি দি দিওঁ, সঠিক তেখেতৰ ওচৰত পাবগৈ, মানে কিবা এটা কৰি আজিকালি ছ'চিয়েল মিডিয়া যুগটো, যিহেতু গুগল পে' কৰি পেলাই তেখেতলোকক মানে তেখেতৰ ওচৰত পাবগৈও পাৰে। আৰু সেয়েহে ভাবিছোঁ ময়ো তেখেতলোকৰ ঘৰলৈ যাওঁ। আৰু যোৱাৰ আগতে মই আৰু এষাৰ কথা কওঁ, যদি আমাৰ এই ভিডিঅ'টো যদি সময় গগৈ দাই যদি চাই আছে, তেতিয়া সময় গগৈ দাই অকণমান তেখেতক সহায় কৰিবলৈ আপুনি চেষ্টা কৰক মানে আমাৰ এটা বিলম্ব অনুৰোধ থাকিল আপোনালৈ। যিহেতু তেখেতক যদি সহায় কৰে আৰু খুবেই সুখী হ'ম, খুবেই ভাল পাম। হয়তো আমাৰ এই ভিডিঅ' চাই থকা বহু সংখ্যক মানুহে তেখেতক সহায় কৰিব নোৱাৰিবও পাৰে বা সহায় কৰিবও পাৰে, কিন্তু সহায় কৰিব যিসকলে নোৱাৰে তেখেতক আমি এটাই অনুৰোধ কৰোঁ, সহায় কৰা মানুহ এজনৰ ওচৰলৈ আমাৰ এই ভিডিঅ'টো ঠেলা মাৰি দিয়ক, যাক কয় শ্বেয়াৰ বুলি কয়। এটা শ্বেয়াৰ কৰি পেলাই
মানে তেখেতক অকণমান উপকৃত কৰিবলৈ চেষ্টা কৰক। তেখেত যিহেতু BSc পাছ আছিলে, BSc পাছ কৰি পেলাই তেখেত অসুখত পৰিলে, যিহেতু যাক আপোনাৰ ক'ব নোৱাৰোঁ আচলতে দুৰাৰোগ্য বুলিয়ে কৈ থৈছোঁ। অসুখটোৰ নাম যিহেতু ভিডিঅ'ত ল'ব নোৱাৰোঁ, গতিকে লোৱা নাই। দুৰাৰোগ্য মানে বুজি পাইছে সকলে, মানে যিহেতু তেজৰ দুৰাৰোগ্য হয়। তেখেত সুস্থ হৈ আহক, সেইটো আমি মানে ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা জনাইছোঁ, তেখেত ভাল হৈ আহক। কেতিয়াও সেই ল'ৰাজনে বেলেগক অহিত চিন্তা কৰা নাই, যিহেতু আমাৰ লগতে থাকে, সদায় খেলি মেলি থাকে। আৰু সেয়েহে মানে তেখেতৰ জন্ম কাহিনীৰ পৰা আচলতে আমি সকলোখিনি জানো। আৰু যদি কোনোবাই ভাবিছে তেখেতৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰোঁ বুলি, আপোনালোকে আহক, তেখেতৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰক, তেখেতক সহায় কৰিবলৈ চেষ্টা কৰক। আৰু আমি একেবাৰে অৱস্থা নাইকিয়া মানুহ, আৰু তেখেতৰ অৱস্থা নাই। আৰু সেইটোৱে ক'লোঁ, পোনপ্ৰথমে তেখেতলোকৰ ঘৰখন দেখাম, আৰু ঘৰখন দেখাম মানে তেখেতৰ দেউতাকৰ লগত মানে তেখেতলোকৰ ঘৰৰ মানুহৰ লগত আশা পাতিবলৈ চেষ্টা কৰিম। আৰু বলক তেখেতলোকৰ ঘৰলৈ গৈ আছোঁ, আমাৰ এই ইটা ভাটাটোৰ পৰাই। আৰু যিহেতু আজি ভাবিছোঁ কাম নকৰোঁ মানে তেখেতৰ কাৰণে অকণমান সহায় মানে সময় দিম বুলি ওলাই আহিলোঁ। আৰু আচলতে কাম আছিলে বাৰু, কাম কৰিবলৈ নাযাওঁ আজি, আৰু পাছত যাম। এতিয়া চাওক, বিহুৰ টাইম হ'ল, আমাৰ ৰঙালী বিহুৰ টাইম হ'ল। ৰঙালী বিহু সময়ত চবেই ধাম ধুমে বিহুখন পাতিব, কিন্তু সেই মানুহ ঘৰে বা তেখেতলোকৰ নিচিনা অন্যান্য ৰোগীসকলৰ ঘৰখনে বাৰু এই বহাগৰ বিহুটোৰ টাইমত বাৰু তেখেতলোক মেডিকেলত থাকিবলগীয়া হয়। আৰু কিমান যান্ত্ৰণা চাগে ভোগ কৰিছে। বিহু নহয় আচলতে, বৰ বিহ তেখেতলোকৰ কাৰণে আহিছে বা আমাৰ কাৰণেও আহিছে। আমাৰো বিহু টাইমত আমাৰো দেউতাৰ তেনেকৈ মৃত্যুমুখত পৰিছিলে, মানে তেওঁ স্বৰ্গবাসী হৈছিল। আৰু সেয়েহে আমাৰো মনবিলাক খুব বেয়া লাগিছিলে। আৰু সেই কথাটোকে আজি বুজি পাইছোঁ, আৰু বুজি পাই পেলাই তেখেতলোকৰ ঘৰখনলৈ যাবলৈ চেষ্টা কৰিম। আৰু চেষ্টা কৰিম মানে আপোনালোকক এটা বিলম্ব অনুৰোধ কৰিছোঁ, কোনো যাতে মোক এই কথাষাৰ ভুল নাপায়, আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰে। আৰু নিজৰ মনটো আৱেগিক লাগি গৈছে ভিডিঅ'খিনি, কথাখিনি ক'বলৈ আপোনালোকে ভালকৈ পোৱা নাই, যিহেতু মোৰ আজি বহুত দিনৰ মূৰত দেউতালৈ মনত পৰিছে আচলতে এই দুৰাৰোগ্য কাহিনীৰ কাৰণে। আচলতে ব'লক তেখেতলোকৰ ঘৰলৈকে যাওঁ, আৰু যিমান পাৰোঁ তেখেতক সহায় কৰিবলৈ চেষ্টা কৰোঁ। ব'লক। পইচা নামত লাগিলে 10 টকাই হওক বা 50 টকাই হওক বা 100 টকাই হওক, আৰু সেই 100 টকাটো আজিৰ দিনত ক'ত পাব। আৰু তেখেতক আপোনাৰ চিকিৎসা কৰিবলৈ বহুত লক্ষ টকাই তেখেতক প্ৰয়োজন মানে আপোনাৰ আমি যিহেতু এটা নিউজত চাইছিলোঁ, যিহেতু তাত আপোনাৰ তেওঁলোকৰ দেউতাকে কৈছিলে লাগভাগ আপোনাৰ কোটি টকা প্ৰয়োজন বুলি কৈছিলে, আৰু নহ'লে প্ৰায় 10 লাখ টকা প্ৰয়োজন তেখেতক বৰ্তমান চিকিৎসা কৰিবৰ কাৰণে। আৰু সেয়েহে 10 লাখ টকানো আমি একেলগতে ক'ত দিব পাৰিম, বা আপোনালোকেনো ক'ত একেলগতে দিব পাৰিব। আৰু 10 লাখ টকা দিব পৰা বা অন্যান্য ইমান লাখ টকা দিব পৰা মানুহটো আজিৰ দিনত নোলাবই চাগে। সেয়েহে আপোনালোকক এটা অনুৰোধ কৰোঁ, যিহেতু 10 টকাকৈ যদি আপুনি দিয়ে, আমাৰ ভিডিঅ' চাই থকা যদি আপোনালোকে যদি লাখ হাজাৰজনলৈ যদি শ্বেয়াৰ কৰিছে, তেখেতলোকে যদি 10 টকাকৈ হওক তেখেতক যদি পইচা দি পেলাই তেখেতক উপকৃত কৰে, খুবেই সুখী হ'ম। আৰু খুবেই সেইটো এটা গৌৰৱৰ কথা বুলি মই ভাবোঁ। কোনো যাতে বেয়া কমেণ্ট নকৰি পেলাই আমাৰ ভিডিঅ'টো আগলৈ ঠেলা মাৰি দিয়াত সহায় কৰক। আৰু সহায় কৰক মানে মোক আচলতে সহায় কৰিব নালাগে, সেই মানুহজনক আপোনালোকে সহায় কৰিলে তেখেত উপকৃত হ'ব। আৰু যিহেতু ভাল লাগিব দিয়কচোন, কোনোবা এজন যদি আমাৰ কাৰণত যদি আমাৰ 10 টকা এটাৰ কাৰণত যদি কোনোবা এজন মানুহ যদি জীৱনটো যদি ঘূৰাই পাবলৈ দিয়ক, সেইটো কোনো বেয়া কথা নহয়। আৰু আমাৰ যিবিলাক ভিডিঅ'বিলাক কোনো আপোনালোকক মিছা কথা কৈ ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰিবলৈ নিবিচাৰোঁ। আৰু সেয়েহে তেখেতক আমি অকণমান সহায় কৰোঁ। আৰু বেছিময়কৈ আৰু কথা নাপাতোঁ, তেখেতলোকৰ ডাইৰেক্ট ঘৰলৈ যাওঁ, ঘৰলৈ গৈ পেলাই কি কৰিব পাৰোঁ আৰু কি কৰিব নোৱাৰোঁ সকলোবোৰ চাওঁগৈ। আৰু যিহেতু মই বেলচামাৰি যিটো উপাৰ্জন কৰিছিলোঁ, সেই উপাৰ্জনৰ পইচা 200 টকা এটাই হওক দিয়কচোন। আৰু আচলতে নাই, গতিকে মই সেই 200 টকা দি পেলাই সহায় কৰিবলৈ চেষ্টা কৰিম। কাৰণ কেলৈ আগতে যেতিয়া আমি সৰু হৈ থাকোঁ, আমাৰ দেউতাই আচলতে ট্ৰেক্টৰত নহয়, আচলতে ট্ৰাকত বেলচা মাৰে আৰু ৰিক্সা চলাইছিল। আৰু ৰিক্সা চলাই পেলাই আমাৰ দেউতাই আমাৰ লগতে আৰু দুজনক পুহিবৰ কাৰণে, মানে ভাত এমুঠি খুৱাবৰ কাৰণে চেষ্টা কৰিছিল। আৰু সেই দেউতাৰ ভাগৰ আজি কৰ্মভাগ আমিও কৰোঁ বুলি ভাবোঁ। দেউতা বহুতেই আশাত আছিল, লোকৰ এজনক সহায় কৰি খুব ভাল পাইছিল। আৰু সেই লোকৰ এজনক সহায় কৰি পেলাই খুব জেহেৰাই ভাল পাইছিলে। আজি চাগে আমাকো সেইটো জ্ঞানে দি থৈ গৈছে চাগে, কাৰণ আমিও লোকৰ এজনক সহায় কৰিবৰ কাৰণে আমাকো সেইটো চাগে তেওঁ দি থৈ গৈছিল। আৰু সেয়েহে মানে যাওঁ, আৰু বেছি কথা ক'ব নোৱাৰোঁ, মই বেছি আৱেগিক হৈ গৈছোঁ। তেখেতলোকৰ ঘৰলৈ গৈ আছোঁ, বলক। আৰু বন্ধুসকল, যিহেতু মই আপোনালোকক কৈছিলোঁ, যিহেতু আমি তেখেতলোকৰ ঘৰলৈ আহিম বুলি, আৰু তেখেতৰ নামটো হৈছে তিলক কাকতি, আৰু দেউতাকৰ নামটো হৈছে আপোনাৰ ভদি কাকতি। আৰু তেখেতলোকৰ ঘৰটো হৈছে এইটোৱে ঘৰ হয়। আৰু ঘৰ মানে আপোনাৰ কেইজনীমান মানে গোহালিত গৰু আছে, আৰু মটৰচাইকেল বা বেলেগৰ, তেখেতলোকৰ নহয়। আৰু অৱস্থাটো আপোনালোকে নিজে এবাৰ চাই লওক, মই আপোনালোকক গোটেই ঘৰখন দেখাবলৈ চেষ্টা কৰিম। আৰু উপায় নাই, কি ক'ব। আৰু তেখেতলোকৰ যিহেতু ঘৰত বেলেগ কোনোৱে নাই, দেউতাকহে আছে। আৰু দেউতাকৰ লগত দুষাৰ এষাৰ পাতিবলৈ আপোনালোকক চেষ্টা কৰিম, তেখেতৰ কিছু কাহিনী ক'বলৈ, মানে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। দেউতাক ভিতৰত আছে, ভদ্যা আহক। তেখেতলোকৰ ঘৰতে বহিবলৈ দিলে। আৰু আনফালে আছে তেখেতৰ দেউতাক, মানে আমাৰ তিলক কাকতিৰ দেউতাক আছে। আৰু তেখেতক তিলকৰ কিছু কাহিনী, তিলকক কেনেধৰণে পঢ়ুৱাইছিলে বা কেনেধৰণে, যিহেতু মই আপোনালোকক কৈছিলোঁ তেখেত এজন BSc পাছ ল'ৰা। আৰু কেতিয়াও মই আপোনালোকক কৈছিলোঁ, যিহেতু একেবাৰে সৰু কালৰ পৰা তেখেতলোকৰ লগত চিনাকি, আৰু চিনাকি মানে মোৰ ভাইটি স্বৰূপ। আৰু তেখেতলোক আমাৰ লগতে খেলি ধূলি ডাঙৰ হোৱা আজিলৈকে আমাক কেতিয়াও তেওঁ বেয়াটো চিন্তা কৰা নাই। আৰু সেয়েহে তেখেতলোকৰ ঘৰত উপস্থিত আছোঁ। আৰু উপস্থিত এইটো কাৰণে আছোঁ, ভালজনক সদায় ভাল বুলিয়ে ক'ম, বেয়াজনক সদায় বেয়া বুলিয়ে ক'ম। আৰু ভালৰ কিছুমান তেখেতৰ গুণ আছিলে, কিন্তু ভাল মানুহ সদায় আমাৰ লগত
থাকিব লাগে আৰু সদায় থাকক। আৰু মই বেছিকৈ আপোনালোকক কথা নকওঁ, যিহেতু তিলকক ডাঙৰ দীঘল কৰা দেউতাকৰতো বহুতখিনি দুখ কষ্ট পাৰ কৰি গৈছে আৰু কিছুমান কথা তেখেতৰ পৰা জানিব চেষ্টা কৰোঁ আৰু আপোনালোকক শুনাবলৈ চেষ্টা কৰোঁ। ত' ভদ্যা, এতিয়া আপোনাৰ আমি শুনামতে তিলকৰ আপোনাৰ বহুতকেইটা পইচা তেওঁক খৰচ হ'ব বুলি কোৱা আমি যিহেতু নিউজত শুনিছোঁ, আৰু মানে কিমানমান পইচা তেওঁৰ লগত খৰচ হ'ব বুলি কৈছে ডক্টৰে কওঁতেতো এতিয়া মানে যিটো বস্তু তাৰ লগাব লাগে সেইটোতে 80 লাখ লাগে বুলি কৈছে। 80 লাখ টকা। আৰু এনেই ইভাগে অপাৰেশ্যনত মানে 10 লাখ টকা অপাৰেশ্যনত কৈছে। প্ৰায় 90 লাখমান টকা, মানে কোটি টকা লাগে আৰু কোটি টকাই লাগে। কিন্তু এতিয়া তাক মেডিকেল কৰি থোৱা আছে। হয়, মেডিকেলটা আছেই GMCHত গুৱাহাটী মেডিকেল। তাতে পৰি আছে, ভায়েক আছে। হয়, সিহঁতক মানে এতিয়া মই কৰিম কি, সিহঁতৰ আজি প্ৰায় 7-8 বাৰ বেছিহে হৈ গ'ল নেকি গুৱাহাটীলৈ নিয়া। হয়, হয়, প্ৰায় ধাৰ ধুৰ কৰি গৰু গাই বেছি মানে 3-4 লাখ টকাৰ খৰচ হৈ গ'ল মোৰ। হয়, হয়, এতিয়া মোৰ একদম নিৰুপায়। ল'ৰাটো তাত পৰি আছে, মই ঘৰত অকলে আছোঁ। মাকো গৈছে, ভনীয়েকো গৈছে। হয়, আজি ইতিমধ্যে এতিয়া ৰাতিপুৱা খবৰ পাইছোঁ ল'ৰাটোৰ মোবাইলটো চুৰি লৈ গৈছে, সৰুটো ল'ৰা। এতিয়া মই একেবাৰে নিৰুপায় হৈ পৰিছোঁ। যদি পাৰে চৰকাৰে বা ৰাইজে সহায় কৰিছে, যিমান পাৰিছে সিমানেই কৰিছে, গাঁৱৰ ৰাইজে। কিন্তু এতিয়া মোৰ একেবাৰে নিৰুপায় হৈ পৰিছোঁ। যদি পাৰে চৰকাৰৰ ফালৰ পৰা যদি অকণমান সহায় পাওঁ, ল'ৰাটো বাচি আহক। বাকী যি হৈ গৈছে, কিন্তু ল'ৰাটো যদি মোৰ বুকুত দিয়েহি, কোনোবা সদাশয় লোক যদি ওলায়, মোৰ সেয়েহে প্ৰাৰ্থনা। তাকে তেওঁকতো BSc পাছ কৰালে নহয় জানো? তেওঁ হাজিৰা কৰিয়ে মই 2টা ল'ৰা পঢ়াইছোঁ। এই 2টাই BA পাছ কৰিলে, কিন্তু তেওঁক BSc পাছ কৰিলে। এতিয়া প্ৰায় 3-4 বছৰ হৈছে BSc পাছ কৰি কলেজ আদায় হোৱা। তাৰপিছতে মোৰো অপাৰেশ্যন কৰা, মানুহগৰাকীও অপাৰেশ্যন কৰা, একো এতিয়া কৰিবও পৰা নাই। লোকৰ ঘৰত দিন হাজিৰা কৰি 2টাকৈ ল'ৰা আপুনি পঢ়ুৱাই আছে, BA পাছ কৰিলে, আৰু ডাঙৰজনক BSc পাছ কৰিলে। আৰু সেই ডাঙৰজনে আজি দুৰাৰোগ্য অসুখত GMCHত তেখেত ভৰ্তি হৈ আছে। আৰু আহকচোন আমি সকলোৱে একেলগে সহায় কৰোঁ। লাগিলে তেখেতৰ নামত 10 টকাই হওক। আৰু প্ৰথমে তেখেতলোকৰ ঘৰৰ ভিতৰলৈ সোমাই যাম মানে তিলকেনো BSc পাছ কোনখন টেবুলত পঢ়ি BSc পাছ কৰিছিলে অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এইফালে আনফালে সোমাই গ'লোঁ, আৰু সেইফালে আনফালে আছে পাকঘৰ, আৰু পাকঘৰ মানে ইয়াতে চাগে তিলকে শুৱে। আৰু এইখন টেবুলত কিতাপ থৈ, এইখন চকীত বহি পেলাই এইখন টেবুলতে কিতাপ থৈ পেলাই তেখেত BSc পাছ কৰিছিলে। আৰু BSc পাছ কৰিছিলে, আপুনি চাওক ইমান দুখত তেওঁ জীৱন কটাইছিলে। আৰু তেখেতক যেন আগলৈ আৰু সহায় কৰি পেলাই তেখেতক দীৰ্ঘায়ু জীৱন কামনা কৰাবলৈ কৈছোঁ। মানে আপোনালোকক মই ভাষাৰে বুজাই পেলাই আপোনালোকক কথাখিনি ক'ব পৰা নাই, এইটো কাৰণে আচলতে নিজে আৱেগিক হৈ গৈছোঁ আৰু ক'বলৈ বাকী নাই। বন্ধু বান্ধৱীসকল, বহুতেই দীঘল হ'ল চাগে ভিডিঅ'টো, আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ দিলোঁ। আৰু তিলকৰ ঘৰৰ পৰা আমি বিদায় ল'বলৈ বিচাৰিলোঁ। আৰু যিমান পাৰিলোঁ মইতো একোৱে পোৱা নাই, আচলতে সহায় সহযোগ কৰিলোঁ। আৰু ইয়াৰ পৰাই তিলকৰ ঘৰৰ পৰাই এষাৰ কথা মই আপোনালোকক কওঁ, যদি আমাৰ এই ভিডিঅ'টো সময় গগৈ দাদাই যদি চাই আছে, অকণমান এই মানুহক সহায় কৰিবলৈ অকণমান আগবাঢ়ি আহক, ওলাই আহক। আচলতে তেখেতলোকে একেবাৰে নিৰুপায়, কষ্ট কৰি সৰুৰ পৰা মানে তেখেতলোকক কষ্ট কৰি লোকৰ ঘৰত দিন হাজিৰা কৰি যিহেতু আমি দেখিয়ে আছোঁ, তেখেতলোক আমাৰ গাঁৱৰ নিচেই ওচৰৰ এখন গাঁৱৰ ঘৰ হয়, আৰু মানে একেবাৰে নিজৰ নিচিনা হয় আমাৰ লগত। আৰু সেয়েহে মই সদায় দেউতাকক দেখি আছোঁ কি কাম কৰে, কেনেধৰণে ঘৰখন চলাই পেলাই ল'ৰা ছোৱালীক পঢ়া শুনা কৰিছিলে। আৰু সেইকাৰণে কৈছোঁ, সময় গগৈ দাই যদি চাইছে ভিডিঅ'টো, তেখেতলোকক সহায় কৰক। আৰু সহায় কৰক মানে তেখেতৰ স্ক্ৰীণত এটা ফোন নম্বৰ ওলাইছে, সেইটো তেখেতলোকৰ নম্বৰ। আৰু একাউণ্ট নম্বৰ দিয়া আছে ইয়াতে, আপোনালোকে একাউণ্ট নম্বৰত তেখেতলোকক আপোনালোকে যিটো সহায় কৰিম বুলি ভাবিছে সেই সহায়টো আপোনালোকে কৰক মানে এইটো আমাৰ পৰা বিলম্ব এটা অনুৰোধ আপোনালোকে। আৰু প্ৰথম ফোন কৰি পেলাই তেখেতলোকৰ লগত যোগাযোগ কৰি পেলাই তেখেতলোকক এটা সহায় কৰক, সেয়াই মোৰ আপোনালোকলৈ অনুৰোধ। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। ভিডিঅ'টো যদি কোনোবা এটা নক'বলগীয়া কথাও কৈছোঁ বা নকৰিবলগীয়া কাম কৰিছোঁ, অনুগ্ৰহ কৰি মোক নিজৰ ভাই কণ্ঠে মাফ কৰিবতো। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম মানে অকণমান সহায় কৰক, আৰু যদি সহায় কৰিব নোৱাৰে ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। ধন্যবাদ।